ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াতকৈ তেখেতৰ পত্নী বেছি ভাল হয়তো ৰাজনৈতিক নেত্ৰী হ'ব পাৰিব যেন লাগিছে। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতৰ আসনখনেই পত্নীলৈ এৰি দিলে ময়ে বেছি ভাল পাম। কাৰণ মই বিচাৰোঁ যে নাৰী ওলাই আহক, যিসকল যোগ্য হয়, সবল হয়। আৰু পত্নীগৰাকী যদি বেছি ভাল হয়, তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতক যোগ্যতাৰ আসনখনত অধিষ্ঠিত কৰাটো আচলতে বেছি প্ৰয়োজনীয়। দ্বিতীয়তে, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ইয়াত যিমান বছৰ ধৰি আচলতে তেখেত জনপ্ৰতিনিধি হৈ আছে, বিগত সময়বোৰত তেখেতৰ পত্নীও চাগে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ পত্নীও হয়তো দেখিছে যে শ্ৰমিকসকলৰ সন্তানে, আমাৰ কৃষকৰ সন্তানে খোৱা পানী পোৱা নাই। তেখেতসকলৰ ঘৰত হয়তো ৱাটাৰ পিউৰিফায়াৰ থাকিব পাৰে। তেখেতসকলে সাধাৰণ শ্ৰমিকৰ সন্তানে আচলতে মাছৰ কাৰ্টুনত পানী ফিল্টাৰ কৰি খাব লগা বা জুৰিৰ পৰা তুলি অনা পানী ঘৰৰ ফিল্টাৰত কৰি খাব লগাৰ যিটো যন্ত্ৰণা, সেইটো উপলব্ধি কৰিব পাৰিছেনে নাই নাজানো। কিন্তু আমিবোৰ খাটি খোৱা খেতিয়কৰ ঘৰৰ মানুহ, আমি এই কষ্টবোৰ বুজি পাওঁ।